ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো আহি থকা এই বিশেষকৈ জুন জুলাই আৰু আগষ্ট এই তিনিটা মাহৰ বিশেষকৈ বিষ ৰাশি লোকসকলৰ বাবে বিভিন্ন ক্ষেত্ৰত পৰিৱৰ্তন কঢ়িয়াই লৈ আছে আৰু কিছুমান ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আপোনালোকৰ বাবে এই বিশেষকৈ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে বন্ধুসকল আপোনালোকৰ সুবিধাৰ বাবে আপোনালোকৰ বাবে বিশেষ পাঁচটা ভাল খবৰ এই কেইটা মাহত দেখিবলৈ সক্ষম হ'ব বিষ ৰাশি লোকসকলৰ স্বভাৱতে অতি শান্ত কোমল এই ৰাশি লোকসকলে নিজৰ সম্ভাৱনাক ভালদৰে জানে টকা সম্পত্তি আৰু সন্মান এওঁলোকে লাভ কৰে এই ৰাশি মানুহবোৰ দৃঢ় এওঁলোকে নিজৰ সিদ্ধান্তক বিশেষকৈ লোৱাৰ ক্ষেত্ৰত কুণ্ঠাবোধ নকৰে বুলি কৈছে বিষ ৰাশি লোকসকলে অনুশাসনৰ দৰে ৰাশি বুলি কৈছে আৰু এওঁলোকে কেতিয়াও ইয়াত অসাৱধান হ'বলৈ ভাল নাপায় বুলি কৈছে এই ৰাশি প্ৰভু হৈছে শুক্ৰ বন্ধুসকল এই ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্য ৰং বগা উজ্জ্বল বগা বুলি কৈছে ৰাশি অনুকূল বাৰ হৈছে বুধবাৰ শুক্ৰবাৰ শনিবাৰ কেৰিয়াৰ দৃষ্টিকোণৰ পৰা এইকেইটাৰ মাহত আপোনালোকৰ অত্যন্ত শুভ হ'বলৈ গৈ আছে আপোনালোকৰ এই সময়খিনি কৈছে আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পাব এই বছৰৰ বিশেষকৈ এই তিনিটা মাহত আপোনালোকৰ বাবে ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ বৈদেশিক সম্পৰ্কৰ সুবিধা লাভ কৰিব কাম কৰা লোকসকলে নিজৰ কৰ্মস্থলীত সন্মান লাভ কৰিব এই সময়খিনি বিষ ৰাশি জাতক জাতিকাসকলৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল মুনাফা লাভ কৰিব বন্ধুসকল বিশেষকৈ আপোনালোকৰ বৃহস্পতিৰ গ্ৰহৰ প্ৰভাৱত ব্যৱসায়ত নতুন সুযোগো আপোনালোকক প্ৰদান কৰিব এই সময়খিনিত আপোনালোকৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব পাৰস্পৰিক সহযোগিতা আৰু আৱেগিক মোহ আপোনালোকৰ থাকিব বিশেষকৈ এই সময়খিনিত আপোনালোকৰ পুত্ৰৰ বিবাহ আদি শুভ অনুষ্ঠান হ'ব পাৰে আপোনালোকৰ পৰিয়ালৰ শুভ কাৰ্যসূচী হ'ব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা গৈছে যথেষ্ট সময় অনুকূল হৈ আহিছে আপোনালোকৰ সন্তানে নিজৰ কঠোৰ পৰিশ্ৰমেৰে আগবাঢ়ি যাব আৰু শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব অৰ্থনৈতিক অৱস্থাৰ কথা ক'বলৈ যাওঁতে বিশেষকৈ এই সময়খিনিত আপোনালোকৰ শুভ দেখা পোৱা গৈছে আপোনালোকে যদি ভাল এটা ব্যৱসায় বিজনেছ কৰিব বিচাৰিছে এই সময়খিনিত এটা উত্তম সময় বুলি কৈছে পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বিশেষকৈ এই 3 মাহত বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিব পাৰিব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব অভিজ্ঞ আৰু গুৰু সদৃশ লোকৰ পৰা পৰামৰ্শ আৰু সমৰ্থন লাভ কৰিব আপোনালোকে এই সময়খিনিত বিশেষকৈ বিষ ৰাশি লোকসকলে পৰিয়ালত সুখ আৰু সমৃদ্ধিৰ পৰিৱেশ আপোনালোকৰ সৃষ্টি হ'ব বুলি কৈছে সকলো সদস্য আপোনালোকৰ লগত সুখী হ'ব আপোনালোকে কিছুমান সিদ্ধান্ত ল'ব সেই সিদ্ধান্তখিনিক ঘৰৰ মানুহখিনি ছাপোৰ্ট দিব সমৰ্থন দিব বুলি কৈছে যাৰ বাবে আপোনালোকৰ মনটো উৎসাহ বৃদ্ধি পাব আত্মবিশ্বাস বৃদ্ধি পাব লগতে কৈছে যে ঘৰতে কোনো ধৰ্মীয় অনুষ্ঠান আপোনালোকৰ সংগঠিত হোৱাৰ সম্ভাৱনা আছে পাতিব পাৰে যাৰ বাবে সকলোৰে মন এই বিষয়বোৰৰ প্ৰতি প্ৰবল হৈ পৰিব এই সময়ছোৱাত আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব বিষ ৰাশি জাতক জাতিকাসকলে ঘৰৰ সকলোৰে লগত বন্ধুত্বৰ অনুভৱ হ'ব বুলি কৈছে পিতৃ মাতৃৰ পৰা আশীৰ্বাদ লাভ কৰিব ঘৰৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব বিশেষকৈ আপোনালোকৰ পিতৃ মাতৃ আপোনালোকৰ লগত থাকিব বুলি কৈছে বিশেষকৈ আপোনালোকে এই জুন মাহৰ পৰাই দেখিব পাব যে আপোনালোকৰ পূৰ্বপুৰুষৰ যি আত্মীয় কুটুম আছে তেওঁলোকে আপোনালোকৰ ঘৰলৈ আহিব লগ কৰিবৰ বাবে এই সময়খিনিত বিশেষকৈ বিষ ৰাশি জাতক জাতিকাসকল ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন দেখিব চাকৰি যিসকলে কৰে তেওঁলোকৰ বাবে বিষ ৰাশি লোকসকল বিশেষকৈ আৰ্থিকভাৱে লাভৱান হ'ব এইকেইটা মাহৰ বিশেষকৈ আপুনি হয়তো বহুত বেছি গুৰুত্বপূৰ্ণ কামখিনি আপোনালোকে কৰিব পাৰিব গুৰুত্বপূৰ্ণ ব্যক্তিক আপোনালোকে লগ পাব পাৰে যিয়ে আপোনালোকৰ ব্যৱসায়িকভাৱে বিশেষকৈ বৃহৎ লাভ কৰাৰ ক্ষেত্ৰত সহায়ক বুলি প্ৰমাণিত হ'ব বা সহায় পোৱাৰ ইংগিত দিছে আপোনালোকৰ বাবে আপোনাৰ বহুতো ব্যৱসায়িক চুক্তিও আপোনালোকৰ থাকিব পাৰে যিবোৰ ভৱিষ্যতে সহায়ক হ'ব বুলি কৈছে এইকেইটা মাহত যদি আপুনি চৰকাৰী চাকৰি কৰে তেন্তে আপুনি ভ্ৰমণ কৰিব লগা হ'ব পাৰে এইকেইটা মাহত বিশেষকৈ জোখতকৈ বেছি এই সময়ছোৱাত নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব ব্যক্তিগত যিসকলে চাকৰি কৰে তেওঁলোকে চাকৰি হেৰুৱাব পাৰে গতিকে সাৱধানে আগবাঢ়িব লাগিব আপুনি কোনো নতুন সুযোগৰ সন্ধানত থাকিব বুলি কৈছে উচ্চ শিক্ষা গ্ৰহণ কৰা লোকসকলে এইকেইটা মাহত বিশেষকৈ দেখিব পাব বিশেষকৈ জুন মাহৰ পৰাই নতুন সুযোগ লাভ কৰিব পাৰে যদি কৰ্ম অভিজ্ঞতা লাভ কৰাৰ সুযোগ পাব বুলি কৈছে এৰি নিদিব কিছুমান অপৰচুনিটি আপোনালোকৰ বাবে লৈ আছে গতিকে সেইখিনি গ্ৰহণ কৰি আগবাঢ়ি যাব লাগিব ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ শিক্ষকৰ পৰা প্ৰশংসা লাভ কৰিব আৰু আকাংক্ষিত ফলাফল লাভ কৰাৰ যথেষ্ট সম্ভাৱনা দেখা পোৱা গৈছে আৰু ভাল এজন মানুহৰ আপোনালোকে গাইড পাব বুলি কৈছে যি আপোনালোকৰ ভৱিষ্যতৰ বাবে উপযুক্ত বুলি প্ৰমাণিত হ'ব যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে বিশেষকৈ এই সময়খিনিত কোনো বিষয়ক লৈ সংগীৰ লগত মতানৈক্য হ'ব পাৰে কিন্তু লাহে লাহে পৰিস্থিতি আপোনালোকৰ স্বাভাৱিক হৈ পৰিব বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ওপৰত জীৱনসংগীৰ দৃঢ় বিশ্বাস থাকিব আগবাঢ়ি যাব পাৰিব কথা মনৰ মধুৰতা আনিবলৈ চেষ্টা কৰক বুলি কৈছে
আপোনালোকে এই সময়খিনিত ঘৰখনত এটা শুভ কাৰ্যসূচী আয়োজন কৰিব পাৰিব বুলি কৈছে। আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনি অতি শুভ। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখক। বিশেষকৈ আপুনি আপোনালোকৰ নিজৰ ভিতৰত এক নতুন শক্তি বিচাৰি পাব বুলি কৈছে। চাৰিওফালে ইতিবাচকতা পৰিৱেশ সৃষ্টি হ'ব। বিশেষকৈ ডায়েবেটিছ ৰোগীসকলে এই মাহত জুন, জুলাই আৰু আগষ্ট এইকেইটা মাহত বিশেষকৈ সাৱধান হ'ব লাগিব ডায়েবেটিছ ৰোগীসকলে, নহ'লে কিছু সমস্যা হ'ব পাৰে। সময়খিনিত আপোনালোকে যাৰ বাবে অৰ্থাৎ ৱেইট কৰি আছিল কিছুমান কথাৰ বাবে, সেইখিনি কথা আপোনালোকে স্পষ্টভাৱে আপোনালোকে ৰূপ পাব বুলি কৈছে। আপোনালোকৰ ভাষণত বা কথা বতৰাত বিশেষ প্ৰভাৱ আৰু আকৰ্ষণ থকাৰ লগতে নম্ৰতাৰ ভাৱো আপোনালোকৰ থাকিব এই মাহত, যাৰ বাবে আপোনালোকে বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰিব, যাৰ বাবে আপুনি নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাই আগবাঢ়ি যাব পাৰিব, কনফিডেন্সত কাম কৰিব। এই সময়খিনিত কৈছে যে আপুনি আপোনালোকৰ ব্যক্তিত্ব এক বেলেগ ধৰণৰ গ্লো বা আপোনালোকে কিছুমান নতুনত্ব দেখিব, ইতিবাচক শক্তি অনুভৱ কৰিব। সম্পত্তি বা নতুন বাহন কিনাৰ সময় আপোনালোকক সঠিক বুলি কৈছে। সম্পত্তিৰ কামত বিশেষকৈ আপোনালোকে জড়িত লোকসকলে এই পৰিস্থিতিৰ পৰা বা এই সময়খিনিত লাভজনক চুক্তি পাব বুলি কৈছে। আপুনি আৰ্থিক লাভৰ নতুন পৰিকল্পনা কৰিব এইকেইটা মাহত, যিটো ভৱিষ্যতে আপোনালোকৰ লাভজনক হ'ব। কিন্তু শত্ৰুৰ প্ৰতি অলপ সতৰ্ক হোৱাটো প্ৰয়োজন আছে। কিছুমান শত্ৰুৱে কোনো ক্ষতি কৰিব নোৱাৰিব যদিও নিশ্চিতভাৱে অপ্ৰয়োজনীয়ভাৱে মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আপোনালোকৰ কোনো ক্ষতি কৰিব নোৱাৰিলেও কিন্তু আপোনালোকক কিছুমান ক্ষেত্ৰত টেনশ্যনত পেলাব পাৰে, মানসিক চাপ আপোনালোকৰ বৃদ্ধি কৰিব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব। বৈবাহিক জীৱনটো সুখদায়ক হ'ব, কিন্তু আপোনালোকৰ মাজত দুইজনে যদি ইনকাম কৰে, দুইজনৰ মাজত কিছু আপোনালোকৰ মিছ আণ্ডাৰষ্টেণ্ডিং থাকিব পাৰে, ভুল বুজাবুজি হ'ব পাৰে, কিন্তু অনুভৱক বুজি পালে একোৱেই নাই। গতিকে ধ্যান ৰাখিব লাগিব। মাতৃ আৰু জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে যত্ন ল'ব লাগিব পুৰুষসকলে। এই সময়ত বিশেষকৈ মহিলাসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰত ভাল এটা প্ৰতিফলন দেখিব। নিজৰ আধৰুৱা কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যাব। মাতৃৰ লগত ঘনিষ্ঠতাৰ অনুভৱ বাঢ়িব। মনত সেৱাৰ অনুভূতি আপোনালোকৰ থাকিব। কাৰোবাক আপোনালোকে সহায় কৰা এটা যি মনোভাৱ সেইখিনি বৃদ্ধি পাব বুলি কৈছে। দৈনন্দিন কাম কাজ নিয়মীয়া কৰি আপোনালোকে ৰাখিলে বিশেষকৈ এই সময়খিনিত ইতিবাচক সুবিধা লাভ কৰিব পাৰিব। যিকোনো ধৰণৰ অন্যায়ৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব। মাতৃ আৰু জীৱনসংগীক বিশেষ জুন মাহৰ সময়খিনিত বিশেষকৈ আপোনালোকৰ খৰচ অধিক হ'ব। খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব। এনেকুৱা কামত খৰচ হ'ব আপোনালোকে ভাবিব নোৱাৰিব। গতিকে বাজেটৰ ওপৰত ধ্যান ৰাখিব লাগিব, নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। অধিক কষ্ট কৰিলে আপোনালোকে জুন মাহত অধিক সফলতা লাভ কৰিব, কিন্তু টকাৰ পোৱাৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। ক'ৰবাৰ পৰা টকা বা আপোনালোকে সম্পত্তি হওক, সম্পদ উপলব্ধ হ'ব। জুলাই আৰু আগষ্ট মাহৰ এই সময়খিনিত কৈছে যে আপোনালোকৰ পৰিয়ালত কিছু সংঘাত বা কাজিয়া হোৱাৰ সম্ভাৱনা থাকিব বুলি কৈছে। গতিকে মনটো অন্যমনস্ক হৈ থাকিব পাৰে। যিকোনো ধৰণৰ চিন্তাই আপোনাক আমনি কৰিব পাৰে আৰু কিছু আৰ্থিক ক্ষতিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে সাৱধানো হ'ব লাগিব। এই সময়খিনিত এই জুন, জুলাই আৰু আগষ্ট এই সময়খিনিত আপোনালোকৰ শৰীৰৰ শাৰীৰিক বিষ হোৱাৰ সম্ভাৱনা থাকিব। আঘাত চিৰদিনৰ বাবে থাকিব পাৰে কিছু লোকৰ। গতিকে ধ্যান ৰাখক। শিক্ষাৰ ক্ষেত্ৰতো সমস্যা হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে শিক্ষকৰ লগত তৰ্ক বিতৰ্ক এৰাই চলিব লাগে। নিজৰ গুৰু সদৃশ বা গুৰুৰ লগত, শিক্ষাগুৰুৰ লগত তৰ্ক পেচাল কৰিব নালাগে। কিবা এটা বুজি পোৱা নাই, যদি আপোনালোকৰ কনফিউজন লাগিছে তেওঁলোকৰ পৰা পৰামৰ্শ লওক। তেওঁলোকে যদি কিবা এটা কয় সেইখিনি শুনিবলৈ চেষ্টা কৰক, নহ'লে বিষয়বোৰে গুৰুতৰ ৰূপ ল'ব পাৰে কিছু ব্যক্তিৰ বাবে, কিছু ষ্টুডেণ্টৰ বাবে। ল'ৰা ছোৱালীসকল বিশেষকৈ চিন্তিত হ'ব পাৰে বুলি কৈছে। এই সময়ত আপোনালোকে বৈবাহিক জীৱনত বিশেষকৈ নিজৰ ল'ৰা ছোৱালীৰ কথা ভাবক, তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবক। গতিকে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ যত্ন ল'ব লাগিব, তেওঁলোকৰ হওক বা আপোনালোকৰ নিজৰে হওক। এই সময়খিনিত কৈছে যে ঘনিষ্ঠ বন্ধু বান্ধৱীয়ে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে, নহ'লে বিশ্বাসঘাতকতাৰ সম্ভাৱনা থাকিব বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব। এইকেইটা মাহত অভাৱনীয় ধন পোৱাৰ সম্ভাৱনা আছে, কিন্তু খৰচো বাঢ়িব, অধিক ব্যস্ততাৰ বৃদ্ধি পাব কৰ্মক্ষেত্ৰত। মাহৰ মাজভাগৰ এই 3 মাহৰ এই মাজৰ সময়খিনিত অৰ্থাৎ জুলাই মাহৰ এই সময়খিনিত আপুনি টকাৰ পোৱাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলৈ আৰম্ভ কৰিব পাৰে, কিন্তু নিজৰ বাজেটৰ ওপৰত ধ্যান ৰাখিব লাগিব। আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। চকুৰ বিষ, আপোনালোকৰ পেটৰ লগত জড়িত কিছু সমস্যাই অশান্তি দিব পাৰে। গতিকে এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখিব। যদি আপুনি ভ্ৰমণৰ সুযোগ পায় তেন্তে যাত্ৰাটো লাভজনক হ'ব পাৰে কিছু লোকৰ। পাৰিবাৰিক সংঘাত আপোনালোকৰ কিছু বাঢ়িব পাৰে, উচ্চতাৰ পৰা আপোনালোকৰ পৰি যোৱাৰ আশংকা থাকিব। সেই ওখ ঠাইত সাৱধানে আপোনালোকে কাম কৰিব লাগিব। সন্মান আৰু সুনামৰ যিকোনো ধৰণৰ সমস্যা শত্ৰুৱে সৃষ্টি কৰিব পাৰে। গতিকে হঠাৎ কাজিয়াৰ পৰা আপোনালোকে আঁতৰি থাকিব লাগে বুলি কৈছে। বন্ধুসকল, যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইকেইটা মাহত বিশেষকৈ কিছু সাৱধানতাৰ অৱলম্বনো কৰিব লাগিব। সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিলে
যদি ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ মাহকেইটা সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায়